নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোই ভালে আছা ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅটোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ ৬ষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ তৃতীয়টো পাঠ অৰ্থাৎ ধ্যানচান্দ নামৰ পাঠটিৰ ৮ নং এক্টিভিটিৰ ওপৰত ভিত্তি কৰি টেন্সৰ বিষয়ে আলোচনা কৰি আছিল আৰু এই টেন্সৰ বিষয়ে আলোচনা কালত আমি past indefinite tense, past continuous tense, past perfect tense, past perfect continuous tense, future indefinite tense, future continuous tense, future perfect tense, আৰু future perfect continuous tenseৰ বিষয়ে আলোচনা কৰিছিল। আজিৰ ভিডিঅ'টোত আমি ধ্যানচান্দ নামৰ পাঠটিৰ ৯ নং এক্টিভিটিৰ লগতে তাৰ পৰৱৰ্তী এক্টিভিটিজ বিলাকৰ বিষয়ে আলোচনা কৰিম। তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছো ৯ নং এক্টিভিটিত আছে লেটস ৰিভাইজ হোৱাট উই হেভ জাষ্ট লাৰ্নড ইন দ্য টেবল বিলো ৰাইট ডাউন দ্য ভাৰ্বছ ফ্ৰম দ্য সেন্টেন্স ইউ জাষ্ট ৰিড ইন দ্য কাৰেক্ট কলামছ ওৱান ইজ ডান ফৰ ইউ অৰ্থাৎ আমি ৮ নং এক্টিভিটিত কিছুমান সেন্টেন্স পাইছিলো আৰু এই সেন্টেন্স বিলাকত প্ৰতিটো টেন্সৰ লগত জড়িত কিছুমান ভাৰ্ব ইয়াতে আছিল যেনে joined, attained, won, remains, is, reading, ইত্যাদি আৰু ইয়াতে এখন টেবুল দিয়া আছে আৰু ইয়াতে টেবুলত simple past tense, simple present tense, present continuous tense আৰু future tenseৰ কেইটামান ঘৰ দিয়া আছে আৰু এই ঘৰবিলাকত কোনটো ভাৰ্ব কোনটো ঘৰত বহিব এইবিলাক আমি লিখিব লাগে তেনেহলে আমি ওপৰৰ সেন্টেন্স কিটাত যেহেতু পাইছিলো সিম্পল পাস্ট টেন্সৰ কিছুমান ভাৰ্ব যেনে জয়েন্ট এটেইন্ড ওন সিম্পল প্ৰেজেন্ট টেন্সৰ আমি কি পাইছিলো ৰিমেইনছ আৰু ইজ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ঘৰটোত হ'ব আৰ ৰিডিং অৰ্থাৎ আমি যেহেতু পাইছিলো আগৰ সেন্টেন্স বিলাকত এই ভাৰ্ব বিলাক আৰু সেই হিচাপে আমি নিৰ্দিষ্ট ঘৰত এবিলাক আমি বহুৱাইছো তাৰ পিছত ফিউচাৰ টেন্সত শৰ্টলি শেল will এবিলাক ব্যৱহাৰ হৈছে এতিয়া now make a few sentences using these verbs অৰ্থাৎ এই ভাৰ্ব বিলাক ব্যৱহাৰ কৰি আমি নিজাকৈ কিছুমান সেন্টেন্স গঠন কৰিব লাগে আৰু মই নিজাকৈ কেইটামান সেন্টেন্স গঠন কৰিছো তোমালোকো তেনেকৈ নিজাকৈ কিছুমান সেন্টেন্স গঠন কৰিব পাৰা joined এই ভাৰ্বটোৰে এটা সেন্টেন্স গঠন কৰিছো she joined the function yesterday অৰ্থাৎ তাই যোৱাকালি অনুষ্ঠানটোত যোগদান কৰিছিল attained Rakesh attained the rank of manager of the company Rakeshe কোম্পানীটোৰ পৰিচালকৰ পদ লাভ কৰিছিল আৰু joined মানে যোগদান কৰিছিল আৰু attained মানে লাভ কৰিছিল won মানে জিকিছিল আৰু ইয়াৰে এটা সেন্টেন্স আমি গঠন কৰিছো they won the game হিহতে খেলখন জিকিছিল remains The man's identity remains unknown. মানুহজনৰ পৰিচয়টো এতিয়াও অপৰিচিত হৈয়ে আছে। তাৰ পিছত ইজেৰে আমি এটা সেন্টেন্স গঠন কৰিছো she is my sister তাই মোৰ ভনী তাৰ পিছত are reading এইটোৰে আমি এটা সেন্টেন্স গঠন কৰিছো they are reading the books shortly এইটোৰে আমি এটা সেন্টেন্স গঠন কৰিছো they are coming here shortly তেওঁলোকে অতি সোনকালে ইয়ালৈ আহি আছে তাৰ পিছত shall নামৰ ভাৰ্বটোৰে আমি এটা সেন্টেন্স গঠন কৰিছো I shall go to Guwahati next month মই অহা মাহত গুৱাহাটীলৈ যাম তাৰ পিছত willৰে আমি এটা সেন্টেন্স গঠন কৰিছো he will come here tomorrow তেওঁ অহা কালি ইয়ালৈ আহিব এইবাৰ আমি 10 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম The verb be has the following forms অৰ্থাৎ বি ভাৰ্ব কি আৰু বি ভাৰ্বৰ কেনেকুৱা কি ৰূপ থাকে এই বিষয়ে আমি আলোচনা কৰিম বি ভাৰ্বৰৰ ৰূপবোৰ তলত দিয়া ধৰণৰ হয় বি ভাৰ্বৰ ৰূপবোৰ দুই ধৰণে পোৱা যায় প্ৰেজেন্ট ফৰ্মত পোৱা যায় আৰু পাষ্ট ফৰ্মত পোৱা যায় আৰু প্ৰেজেন্ট ফৰ্মৰ বি ভাৰ্ব কেইটা হৈছে am is are আৰু পাষ্ট ফৰ্মৰ বি ভাৰ্ব কেইটা হৈছে was আৰু were মুঠতে বি ভাৰ্ব আমি পাঁচটা পাওঁ am is are was were am is are was আৰু were এইকেইটাক বি ভাৰ্ব বুলি কোৱা হয়
বিভিন্ন পাৰ্চন অনুসৰি আৰু টেন্স অনুসৰি বি ভাৰ্বৰ ৰূপবোৰ বিভিন্ন ধৰণে ব্যৱহাৰ হয় বিভিন্ন পাৰ্চন আৰু টেন্স অনুসৰি যে বি ভাৰ্বৰ বিভিন্ন ধৰণে ব্যৱহাৰ হয় তাৰ বাবে আমি এখন টেবুল দিছো ইয়াতে চাবা তোমালোকে ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ যদি থাকে তেতিয়া প্ৰেজেন্টত কি হ'ব এম হ'ব আৰু পাষ্ট টেন্সত এম টু ওয়াজ হ'ব আৰু ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ অৰ্থাৎ উই যদি থাকে উইৰ পিছত সদায় কি হ'ব প্ৰেজেন্টত আৰ হ'ব আৰু পাষ্টত ওয়েৰ হ'ব সেকেন্ড পাৰ্চন ইউৰ লগত প্ৰেজেন্টত আৰ আৰু পাষ্ট টেন্সত ওয়েৰ হ'ব আৰু সেকেন্ড পাৰ্চন প্লুৰেল ইউৱে হয় আৰু তাৰ প্ৰেজেন্ট ৰূপটো হ'ব আৰ আৰু পাষ্ট ৰূপটো হ'ব ওয়েৰ আৰু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হি সি ইট এইবিলাকৰ ক্ষেত্ৰত বি ভাৰ্বৰ প্ৰেজেন্ট ৰূপ হ'ব ইজ আৰু পাষ্ট ৰূপ হ'ব ওয়াজ ঠিক তেনেকে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ অৰ্থাৎ দে আৰু দেৰ ক্ষেত্ৰত বি ভাৰ্বৰ প্ৰেজেন্ট ৰূপ হ'ব আৰ আৰু পাষ্ট ৰূপ হ'ব ওয়েৰ এতিয়া আমি বি ভাৰ্বৰ কিছুমান ব্যৱহাৰ চাম অৰ্থাৎ বি ভাৰ্বৰ কেনেকৈ ক'ত ব্যৱহাৰ হয় এই বিষয়ে আমি আলোচনা কৰিম বি ভাৰ্বৰ বিভিন্ন ৰূপবোৰ সাধাৰণতে সংযোগকাৰী বা লিংকিং ভাৰ্ব হিচাপে ব্যৱহাৰ হয় যিটো বাক্য এটাৰ সেন্টেন্সক তাৰ পৰৱৰ্তী শব্দটোৰ সৈতে সংযোগ কৰে অৰ্থাৎ কোনো এটা সেন্টেন্সৰ সাবজেক্ট আৰু তাৰ পিছৰ অংশখিনিক সংযোগ স্থাপন কৰে কোনে বি ভাৰ্বে ফৰ এক্সাম্পল ৰাকেশ ইজ এ টিচাৰ ইয়াতে ৰাকেশ আৰু এ টিচাৰ এইখিনিৰ মাজত সম্বন্ধ কোনে স্থাপন কৰিছে এই ইজটোৱে সেইকাৰণে ইয়াক লিংকিং ভাৰ্ব বুলিও কোৱা হয় মাই সিষ্টাৰ ইজ দেয়াৰ সি ৱাজ এ ডক্টৰ এইবিলাক হৈছে কিছুমান বি ভাৰ্বৰ ব্যৱহাৰ তাৰপিছত আছে আছিল থাকে থাকিছিল আদি অৰ্থ বুজাবলৈ সেন্টেন্স এটাত বি ভাৰ্বৰ ব্যৱহাৰ হয় ফৰ এক্সাম্পল ৰিমা ইজ ইন দ্য ৰুম ৰিমাই ৰুমটোত আছে অৰ্থাৎ এই আছে বুলি এই অৰ্থটো কোনে প্ৰকাশ কৰিছে এই বি ভাৰ্ব ইজটোৱে দ্য ফাৰ্মাৰ ইজ ইন দ্য ফিল্ড খেতিয়কজন পথাৰত আছে এই যে আছে বুলি কোৱা হৈছে এইটো কোনে প্ৰকাশ কৰিছে ইজ নামৰ বি ভাৰ্বটোৱে দে ৱেৰ ইন দ্য ক্লাছৰুম সিহঁতে শ্ৰেণীকোঠাত আছিল এই আছিল শব্দটো অৰ্থ কোনে প্ৰকাশ কৰিছে এই ৱেৰ নামৰ এই সেন্টেন্সটোৱে গতিকে ইয়াৰ দ্বাৰা আমি বুজি পালো যে আছে আছিল থাকে থাকিছিল এনেকুৱা ধৰণৰ যদি অৰ্থ বুজাব লগা হয় তেতিয়া আমি বি ভাৰ্ব ব্যৱহাৰ কৰোঁ হোৱা অৰ্থত বি ভাৰ্বৰ ব্যৱহাৰ হয় ফৰ এক্সাম্পল বিমল ইজ হেপী বিমলে আনন্দিত হৈছে এই যে হোৱা অৰ্থ প্ৰকাশ কৰিছে আৰু এই অৰ্থটো কোনে প্ৰকাশ কৰিছে ইজ নামৰ এই বি ভাৰ্বটোৱে কন্টিনিউয়াছ টেন্স গঠন কৰিবলৈ বি ভাৰ্বৰ ব্যৱহাৰ কৰা হয় কোনো এটা সেন্টেন্সত যদি আমি প্ৰেজেন্ট কন্টিনিউয়াছ বা পাষ্ট কন্টিনিউয়াছ টেন্স গঠন কৰিব লগা হয় তেনেহলে বি ভাৰ্বৰ ব্যৱহাৰ হয় ফৰ এক্সাম্পল হি ইজ প্লেইং ফুটবল তেওঁ ফুটবল খেলি আছে এইটো এটা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য আৰু ইয়াতে আমি বি ভাৰ্বৰ ব্যৱহাৰ কৰিবই লাগিব দে আৰ ৰিডিং সিহঁতে পঢ়ি আছে ইয়াতেও আমি আৰটো ব্যৱহাৰ কৰিছো যেহেতু এইটো এটা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স উই ৱেৰ ৱাচিং টিভি আমি টিভি চাই আছিলো আৰু ইয়াতে ৱেৰ এইটো এটা বি ভাৰ্ব আৰু এইটো পাষ্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স আৰু হেয়ে বি ভাৰ্ব ব্যৱহাৰ হৈছে তাৰ পিছত চাবা তোমালোকে নোট হাউ দিস ভাৰ্বস আৰ ইউজ ইন সেন্টেন্স আমি ওপৰত যিখিনি ইতিমধ্যে আলোচনা কৰিলো এই তাৰ ওপৰত ভিত্তি কৰি কেইটামান সেন্টেন্স দিছে আই এম এ ষ্টুডেন্ট অফ ক্লাছ 6 মই ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰ অৰ্থাৎ মই ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰ হওঁ হোৱা অৰ্থ প্ৰকাশ কৰিছে হিয়ে এম ব্যৱহাৰ হৈছে হি ইজ মাই ব্ৰাদাৰ তেওঁ মোৰ ভাই হয় এই হোৱা অৰ্থ প্ৰকাশ কৰিছে হিয়ে ইজ ব্যৱহাৰ হৈছে উই আৰ ব্ৰাদাৰ্স আমি ভাই ভাই ইয়াতেও হোৱা অৰ্থ প্ৰকাশ কৰাৰ বাবে আৰ ব্যৱহাৰ হৈছে আই ৱাজ এবচেণ্ট ইয়েষ্টাৰডে মই যোৱাকালি অনুপস্থিত আছিল থাকে থাকিছিল এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিবলৈও বি ভাৰ্ব ব্যৱহাৰ হয় দে ৱেৰ ইন দ্য ৰুম সিহঁতে ৰুমটোত আছিল এই আছিল বুলি যিটো
অৰ্থ প্ৰকাশ কৰিছে কোনে প্ৰকাশ কৰিছে were নামৰ be ভাৰ্বটোৱে তেনেহলে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা যে be ভাৰ্বৰ বিভিন্ন ৰূপবিলাক কি আৰু এই be ভাৰ্বৰ ব্যৱহাৰবিলাক কি আৰু বহুতো ব্যৱহাৰ আছে এইবিলাকৰ ওপৰত ইতিমধ্যে মই বিভিন্ন ধৰণৰ ভিডিও আপলোড কৰিছো তোমালোকে গ্ৰামাৰ সেকশনৰ বিভিন্ন ভিডিওবিলাকত এই be ভাৰ্বৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে বিতংভাৱে জানিব পাৰিবা এইবাৰ আমি 11 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম 11 নং এক্টিভিটিৰ এ নং অংশটোত কি আছে rewrite the passage given below by putting the verbs in their appropriate forms in the blanks remember the rules you have just learned ইয়াতে এটা প্যাসেজ দিয়া আছে আৰু ইয়াতে কিছুমান খালি ঠাই আছে আৰু খালি ঠাই বিলাকত আমি ভাৰ্বৰ সঠিক ৰূপবিলাক ব্যৱহাৰ কৰিব লাগিব আৰু এই ৰূপবিলাক কেনেকৈ ব্যৱহাৰ কৰিব লাগিব ইতিমধ্যে আমি কিন্তু শিকি আহিছো এ নম্বৰ প্যাসেজটোলৈ মন কৰিবা an inter-district football tournament was held in Borpeta recently team representing Kokrajhar and Borpeta ইয়াতে বাজত খালি ঠাই আছে আৰু এই প্লে নামৰ ভাৰ্বটোক আমি শুদ্ধকৈ লিখিব লাগে a large number of people ইয়াতে খালি ঠাই আছে তাৰ পিছত watch নামৰ যেটো ভাৰ্ব আছে এটো আমি শুদ্ধকৈ লিখিব লাগে তেনেহলে আমি গম পাইছো যে এই প্যাসেজটো past ফৰ্মত আছে আৰু ইয়াৰ সঠিক ৰূপটো কি হ'ব an inter-district football tournament was held at Borpeta recently teams representing Kokrajhar and Borpeta were playing the match a large number of people were watching the match they are supporting the local team a section of the crowd was from Kokrajhar they were supporting the Kokrajhar team loudly ইয়াতে এই প্যাসেজটোত প্ৰতিটো সেন্টেন্সই past continuous tenseৰ আৰু আমি ইতিমধ্যে past continuous tense আমি পঢ়ি আহিছো তাৰ পিছত বি নং প্যাসেজটো চাবা তোমালোকে এইখিনি তোমালোকে চাই লবা মই জাস্ট এনসাৰটো কৈ দিছো The match started at 3 p.m. Within 10 minutes, Ranjit Bhorali scored a goal for Borpeta. There was a loud cheer from the supporters of the Borpeta team, but their joy was short-lived. Within the next 5 minutes, Kokrajhar scored their first goal. The score was 1-1 at half-time. আৰু ইয়াতে প্ৰতিটো সেন্টেন্সই অৰ্থাৎ এই প্যাসেজটোৰ প্ৰতিটো সেন্টেন্সই past indefinite tenseত আছে তাৰ পিছত সি নং অংশটোত কি আছে imagine you are one of the spectators watching the match your friend Rajiv and Arden football fan engage you in a telephonic conversation fill the blanks to complete the conversation কল্পনা কৰা যে তুমিও দৰ্শকসকলৰ মাজত এজন হৈ খেলখন চাই আছা ফুটবল প্ৰেমী তোমাৰ বন্ধু ৰাজীৱে তোমাৰ লগত টেলিফোনত কথা পাতি আছে কথোপকথনখিনি সম্পূৰ্ণ কৰিবলৈ খালি ঠাইবোৰ পূৰ কৰা ইয়াতে আমি যিবিলাক ওয়াৰ্ডত আন্ডাৰলাইন কৰিছো এইবিলাক খালি ঠাই আছিল আৰু এই ব্ৰেকেটৰ মাজত থকা ভাৰ্ববিলাক আমি শুদ্ধ ৰূপত লিখিব লাগে ৰাজীৱে কৈছে হোৱাট ইজ গোইং অন নাও এতিয়া কি হৈ আছে তেতিয়া ৰাণীয়ে কৈছে Mintu is kicking the ball. The crowd is cheering loudly. He has scored the first goal. Rajiv, now what is the Kokrajhar team doing? Letia Rani koise, Osini of Kokrajhar team is running to the center. Now he is kicking the ball while the center forward of Borpeta is trying to stop the advance অৰ্থাৎ ইয়াৰে প্ৰতিটো সেন্টেন্সে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হৈ আছে আৰু এই বিষয় আমি ইতিমধ্যে পঢ়ি আহিছো তাৰ পিছত এইবাৰ আমি 12 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম ডু ইউ ৰিকগনাইজ দ্য ম্যান ইন দ্য পিকচাৰ হি ইজ গিৰীশ শৰ্মা এ চেম্পিয়ন para badminton player find out more about Girish Sharma and complete the information on him for your class notice board. ছবিখনত থকা মানুহজন চিনি পাইছানে ইয়াতে ছবিখনত এজন মানুহৰ চিত্ৰ দিয়া আছে এও হৈছে
গিৰীশ শৰ্মা এজন পেৰা বেডমিণ্টন খেলুৱৈ তেওঁৰ বিষয়ে অধিক তথ্য বিচৰা আৰু তেওঁৰ বিষয়ে তথ্যখিনি শ্ৰেণীৰ জাননী ফলকৰ বাবে প্ৰস্তুত কৰা তেনেহলে আমি তেওঁৰ বিষয়ে কিছু তথ্য ইতিমধ্যে আমি গতাইছো নেম তেওঁৰ নাম হৈছে গিৰীশ শৰ্মা বাৰ্থ তেওঁৰ জন্ম হৈছে ৰাজস্থানৰ ৰাজকোটত মেজৰ এচিভমেণ্ট তেওঁ কি মেডেল লাভ কৰিছিলে গোল্ড মেডেল ইন পেৰালিম্পিক এছিয়া কাপ ফৰ ডিফাৰেণ্টলি এবল পিপল অৰ্থাৎ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত যি পেৰা অলিম্পিক অনুষ্ঠিত হৈছিলে অৰ্থাৎ এছিয়া কাপত তেখেতে তাত গোল্ড মেডেল অৰ্থাৎ সোণৰ পদক লাভ কৰিছিলে চাইল্ডহুড হি ৱাজ বৰ্ন ইন এ ৰেলৱে এমপ্লয়ী ফেমিলি who lost his one leg in a train accident at the age of 2. Other medals won. অৰ্থাৎ তেওঁ আন কি পদক লাভ কৰিছিল 2 gold medals in national championship for disabled. অৰ্থাৎ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি প্ৰতিযোগিতা হৈছিল তাত তেওঁ 2টা সোণৰ পদক লাভ কৰিছিল তাৰপিছত 13 নং এক্টিভিটিত কি আছে Which sport do you like the most? Here are some sentences on Sachin Tendulkar, world famous cricketer. তুমি কোনটো খেল আটাইতকৈ বেছি ভাল পোৱা ইয়াত বিশ্বৰ প্ৰখ্যাত খেলুৱৈ শচীন তেণ্ডুলকাৰৰ বিষয়ে কেইখাৰিমান বাক্য দিয়া আছে শচীন তেণ্ডুলকাৰ ইয়াতে ইণ্ডিয়া দিয়া আছে এপিনে ক্ৰিকেট দিয়া আছে ম্যাগনিফিসিয়েন্ট তাৰপিছত বেটসম্যান আছে ভাৰত ৰত্ন আৰু একিটাৰে আমি একোটা সেন্টেন্স গঠন কৰিম My favorite player is Sachin Tendulkar. He plays cricket. He played for Indian cricket team. He is a magnificent batsman. He was awarded the Bharat Ratna by Indian government. Now write the name of your favorite players in the circle as shown. অৰ্থাৎ ইয়াতে দেখুৱাৰ নিচিনাকৈ আমি আমাৰ ভাল লগা খেলুৱৈ এজনৰ বিষয়ে লিখিব লাগে তেনেহলে ইয়াতে মই লিখিছো ৰোহিত শৰ্মাৰ বিষয়ে লিখিছো কাৰণ মোৰ ফেভাৰিট ক্ৰিকেটাৰ হয় ইণ্ডিয়া ক্ৰিকেট বেটসম্যান ক্যাপ্টেইন আইসিসি টি20 ওয়ার্ল্ড কাপ আৰু একিটাৰে মই কেইটামান সেন্টেন্স গঠন কৰিছো মাই ফেভাৰিট প্লেয়াৰ ইজ ৰোহিত শৰ্মা হি ইজ এ ক্ৰিকেট প্লেয়াৰ হি প্লেজ ফৰ ইণ্ডিয়ান ক্ৰিকেট টিম হি ইজ এন এক্সপেৰিয়েন্সড বেটসম্যান আন্ডাৰ হিজ ক্যাপ্টেইনসি India won the ICC T20 World Cup trophy in 2024. তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি ধ্যানচান্দ নামৰ পাৰ্টিৰ গোটেইকেইটা এক্টিভিটিছৰ বিষয়ে আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি লেসন 4ৰ বিভিন্ন এক্টিভিটিছৰ বিষয়ে আলোচনা কৰিম আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ